হেল্ল' ৰাইজ, মন যায় ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ অঞ্চলৰ খেৰজান শংকৰদেৱ বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত। আজি আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে আমাৰ ক্ৰীড়া ভাৰতীয় ডিগবৈ উদ্যোগত তথা ক্ৰীড়া ভাৰতীয় তিনিচুকীয়া জিলাৰ সহযোগত আমাৰ গোলাই গাঁও পঞ্চায়তৰ ভিত্তিত এখনি প্ৰাইজমণি ফুটবল খেল আয়োজন কৰিবলৈ ওলাইছে। গতিকে আমাৰ এই গোলাই গাঁও পঞ্চায়তৰ অন্তৰ্গত যিমান কেইখন গাঁৱৰ ফুটবল প্ৰেমী দল আছে সকলোৱে আহি জইন কৰিবলৈ অনুৰোধ জনাইছোঁ। আপোনালোকে এইটো নাভাবিব যে এই ভিডিঅ'টি কৰাৰ বাবে মই চৰকাৰৰ পৰা কোনো ধৰণৰ কিবা এটা লোৱা নাই, মাত্ৰ এটা প্ৰচাৰহে আপোনালোকৰ আগত কৰিবলৈ বিচাৰিছোঁ। কিয়নো প্ৰচাৰ অবিহনে যিকোনো কাম আধৰুৱা হয়, সফল নহয়। গতিকে মই দেখিছোঁ যে আমাৰ ভিতৰৰ অঞ্চলত গাঁৱৰ কেইখনমান আমাৰ ঘৰৰ গাঁৱৰ ওচৰতে হয়তো কি খেল হ'ব কি এতিয়ালৈকে গম পোৱা নাই। গতিকে মই এই ভিডিঅ'টি মাধ্যমেৰে আমাৰ অঞ্চলত গাঁওকেইখনক জনাবলৈ বিচাৰিছোঁ যে সকলোৱে আহক। এখন প্ৰীতিমূলক বুলি ক'লেও বেয়া নহয় যে গোলাই গাঁও পঞ্চায়তে এখনি খেল আগবঢ়াইছে। উক্ত খেলখনত প্ৰাইজ মানি হিচাপে ৰাখিছে 10,000 টকা ফাৰ্ষ্ট দলটিক, আৰু দ্বিতীয় দলটিক ৰাখিছে ছেকেণ্ড আপোনাৰ 6,000 টকা। ইয়াত কোনো ধৰণৰ মাচুল দিব নালাগে। এটা প্ৰীতিমূলক বুলি ক'লে বেয়া নহয়। গতিকে আহক সকলোৱে। আমি সৰুৰে পৰা যেনেকৈ দেখি আহিছিলোঁ যে খালী ভৰিৰে খেলিছিলোঁ, সেই ঠিক একেই ইয়াতো খালী ভৰিৰে তেওঁলোকে আয়োজন কৰিছে। গতিকে সকলো ৰাইজক মই এই ভিডিঅ'টিৰ যোগেদিয়ে জনাব বিচাৰিছোঁ যে অকল খেলিম বুলিয়েই নহয়, আহক সকলোৱে দৰ্শক হিচাপেও আমাৰ এই ফুটবল প্ৰেমী খেলুৱৈসকলক উৎসাহ দিওঁ। লগতে নিজৰ গাঁওখনৰ নাম উজ্বলাবলৈ চেষ্টা কৰোঁ, যাতে আমি এই 10,000 টকাটি পাওঁ। একেবাৰে সকলোৱে সহযোগ কৰক, আহক। গতিকে এই ভিডিঅ'তে ইয়াকে মই আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ। জয় অসম।